এফালে বায়ে আমাৰ কাৰণে আটা খচি আছে ৰুটি বনাবলৈ ৰাতি আৰু এইফালে ভণ্টিয়ে বনাই আছে আলু ভাজি আৰু এইফালে হেল্পাৰ চোৱা এইফালে নাচাই লাজ লাগি আছে আৰু এইফালে আছো মই একদম হালধীয়া হৈ আছো আজি হালধীয়া হেন্দুৰ লগাইছো কেনেকুৱা দেখিছে মোক জনাবলৈ নাপাহৰিব আৰু এতিয়া দিনৰ খানা খালো আহি মন্দিৰ বাসুকিনাথ আজি দৰ্শন কৰিলো আৰু আমি বৰ বেছি বাহিৰত ঘূৰা নাই আমি মন্দিৰ দুভাগে ঘূৰিলো মানে আৰু মন্দিৰত ঘূৰিব লগা বহুত জেগা আছিল ইয়াতো ঘূৰিব লগা আৰু বহুত জেগা আছে কিন্তু ঘূৰা নহল কাৰণ সময় বহুত বেছি কম হাতত লৈ আহিছো মানে মেইন মন্দিৰ যিকেইটা আছিলে বা মোৰ ইচ্ছাৰ যিকেইটা মন্দিৰ আছিলে সেইকেইটাই মই ফুৰিম বুলি আহিছিলো আৰু মোৰ ছুটিও কম যিহেতু সেইটো কাৰণে এতিয়া আজি ইভিনিঙৰ এতিয়া প্ৰিপাৰেচন কৰি আছো আজি ৰাতি 8টা বজাত আছে যেহেতু আমাৰ ট্ৰেইন এইফালে একদম ভণ্টিয়াতে পুৰা লাগি গৈছে দেই খানা বনোৱাত এইফালে দেখিছে না আমাৰ স্পেচিয়েল কুক অফ গড়ধুৰিয়া কি বনাইছে একদম তেল তেল থকা আলু ভাজি এইখিনি ট্ৰেইনৰ কাৰণে বনাই আছে তাই আৰু এইফালে বাই পুৰা ধুনীয়াকে বহি লৈ আটা খচি দিছে আৰু আহিলো কেনেকুৱা লাগিলে এতিয়া বহুত ভাল লাগিছে আজি গৈ অকমান অসমীয়া খেলিবে হ'ব বহুত দিন হ'ল যে অসমীয়া কথা পাতা নাই সেইটো কাৰণে আজি ভাল লগা নাই মোক কি কৰিব বেছি দিন সময়ও নাই আমাৰো আৰু বাৰ ল'ৰা এটা আছে ইমান স্মাৰ্ট মই দেখাইছিলো নহয় আপোনালোকে আগৰ ভিডিঅ' যদি মোৰ লাইভ ভিডিঅ' চাইছে তাত চাবচোন ৰিক্সাৱালাক ক'ৰ পৰা কেনেকে কি যাব লাগে চব জানে তাৰ কিমান বছৰ হৈছে বা 5 বছৰ কমপ্লিট হৈ গ'ল জানো কেতিয়া মুছো অকমান দেৰিকে মোক ভাল লাগিছে নাজানো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কেনেকুৱা দেখিলে মোক জনাবলৈ নাপাহৰিব দেই হালধীয়া সেন্দুৰ লগাওঁতে ট্ৰেইন ষ্টেচন নে এয়া মন্দিৰ ধৰিবই নোৱাৰি সম্পূৰ্ণ বৈদ্যনাথ বাবাৰ মন্দিৰৰ আৰ্হিতে বনোৱা হৈছে ট্ৰেইন ষ্টেচনটো বৈদ্যনাথ ধাম যোনটো ট্ৰেইন ষ্টেচন আছে একদম এজ ইট ইজ ক'ব লাগিব সম্পূৰ্ণ একেই আৰু আমি গোটেই কিজনী ইয়াত অটোৰ পৰা নামি ট্ৰেইন ষ্টেচন পালোহি আৰু খুৰাহঁতৰ ঘৰৰ পৰা খুব বেছি 10 মিনিটহে লাগিলে অটোত আহোঁতে আৰু এইফালে পিছফালে মই আৰু বেটা গৈ আছোঁ বেগ টানি টানি আৰু আমাক এইবাৰৰ ফুৰাৰ এক্সপিৰিয়েঞ্চটো বহুত বেছি বেলেগ কাৰণ খুৰাহঁতক তাত লগ পাই আমি ক'ৰবাত বাহিৰত ফুৰিব গৈছোঁ তেনেকুৱা একো এটা অনুভৱেই নহ'ল আৰু থকা খোৱা মেলাত ইমান ফুৰোৱা মেলাটো খুৰাই আমাক ইমান ধুনীয়াকৈ ফুৰালে লগতে আকৌ খুৰীবা দুৰ্গাও কৈছোঁ বহুত বহুত ধন্যবাদ খুৰাহঁতক এই ভিডিঅ'ৰ যোগেদি জনাইছোঁ আকৌ যাম এদিন মই খুৰাহঁতৰ ঘৰলৈ থকাকে যাম এনেকৈ ফুৰিবলৈ বা কম সময় লৈ নহয় বহুত দিন সময় দীঘলীয়া সময় লৈ যাম আৰু ফূৰ্তি দেখিছেনে আৰু চুলি তুলি বেনি গাঁঠি আৰু সেন্দুৰখিনি নুধুলোঁ মানে মুখ ধুওঁতে যিমানখিনি গুচিলে সিমানখিনি গুচিলে কাৰণ সেন্দুৰ ধুবলৈ নাপায় বুলি কোৱা জানো মই সেইকাৰণে এনেকৈ গুচি আহিলোঁ মুখ ধুওঁতে যিখিনি গ'ল আৰু ইহঁত দুজনীৰ ফূৰ্তি এই চেহেৰাটো দেখি কিবা যেন মনত সন্তুষ্টি লাভ কৰিছোঁ আহি ট্ৰেইনত শুই থাকিলোঁ আৰু ট্ৰেইনত মানে এটা ডবাত বেলেগ এটা ডবাত এটা ছিট আছিলে তেনেকৈ ৰাতি মেনেজ কৰি মেলি শুলোঁ আৰু পিছদিনাখন লগতে হৈ গ'লোঁ বাৰু গোটেইকেইজনী আৰু আজিয়ে ৰাতি আমি গৈ পামগৈ আৰু তিনিজনী বাই ভনী একেলগে এটা ফুৰাৰ নতুন এটা এক্সপিৰিয়েঞ্চ আকৌ ভৱিষ্যতেও এনেকুৱা ধৰণে আমি আকৌ ফুৰিবলৈ পাম আজিৰ এই বৈদ্যনাথ ভিডিঅ'টোৰ পৰা আজিয়ে লৈছোঁ বিদায় এতিয়া আৰু নতুন ভ্লগহে পাব